অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ। অসমৰ সাংস্কৃতিক জগতলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমীয়া ছবিসমূহে। অসমৰ ছবিগৃহত মুক্তিলাভ কৰিছে ইখনৰ পাছত সিখনকৈ অসমীয়া বোলছবি। অতি শীঘ্ৰেই অহা 5 জুলাইত মুক্তিলাভ কৰিব অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম বৈশ্যৰ পৰিচালনাৰে অসমীয়া কথাছবি ইমন, য'ত অভিনয় কৰিছে বেহাৰবাৰী আউটপোষ্টৰ কে মোহন খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতা, জনপ্ৰিয় অভিনেত্ৰী মুন্মী ফুকন, প্ৰতিভা চৌধুৰীৰ লগতে বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে। মঙলবাৰে যোৰহাটৰ ইলি চিনেমা হলৰ লগতে কেইবাখনো আগশাৰী শিক্ষা অনুষ্ঠান, ক্ৰিচেণ্ট একাডেমী আৰু ব্ৰিলিয়েণ্ট একাডেমীত ইমনৰ প্ৰচাৰ চলাবলৈ উপস্থিত হয় টীম ইমন। অসীম বৈশ্য পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ ইমন হাঁহি আৱেগ ৰোমাঞ্চৰে ভৰপূৰ এক সুন্দৰ কাহিনী। লগতে পৰিয়ালৰ সকলো লোকে একেলগে উপভোগ কৰাৰ লগতে সকলো বয়সৰ লোকে চাব পৰা এখন সুন্দৰ ছবি হিচাপে দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়াৰ কথা উল্লেখ কৰে অসীম বৈশ্যই। নৱপ্ৰজন্মক অসমীয়া চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ এক প্ৰচেষ্টা বুলিও প্ৰকাশ কৰে পৰিচালকগৰাকীয়ে। অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে অসমীয়া চিনেমা চাওক আৰু ইমনখন এইকাৰণে চাবলৈ আহক কাৰণ আজিৰ জীৱনত আমাৰ ইমান ব্যস্ততাৰ মাজত আমি ইজনে সিজনক খবৰ ল'বলৈ আমাৰ ঘৰত থকা মানুহখিনিৰ সময় নাথাকে, কিন্তু ইমনখন আৰু মই অনুভৱ কৰোঁ যে আমাৰ আৱেগবোৰ হেৰাই গৈছে। গতিকে ইমন ছবিখন চালে মই ভাবোঁ যে মানুহৰ এই যিবিলাক আৱেগ অনুভূতি আমি অনুভৱ কৰিব নোৱাৰা হৈ গৈছোঁ, সেইখিনি যেন আকৌ মানুহে অনুভৱ কৰিব পাৰিব, সেইখিনি মোৰ বিশ্বাস। আৰু ইমনখন চাই পেলাই যেতিয়া মানুহে ওলাই যাব, অন্তৰত এটা ভাল মিঠা অনুভৱ লৈ পেলাই ওলাই যাব। সেইকাৰণে মই ভাবোঁ আজি এই যান্ত্ৰিকতাৰ জীৱনত নিজকে অকণমান হালকা লগাবৰ কাৰণে, অলপমান আনন্দিত অনুভৱ কৰিবৰ কাৰণে, আৱেগবোৰ আকৌ জাগ্ৰত কৰিবৰ বাবে ইমন ছবিখন মই চাবলৈ কাৰণে প্ৰচলিত কৰিছোঁ। প্ৰথমে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ, আপোনালোকে অসমীয়া চিনেমা প্ৰচাৰত ইমান সহায় কৰিছে, আৰু অসমবাসীক ধন্যবাদ জনাইছোঁ যে স্বৰ্গৰ্থক ইমান মৰম দিছে। আৰু আচলতে আজি আহিলেও এতিয়া অসমীয়া চিনেমা মেলা লাগিছে, এতিয়া 5 জুলাইত আহি আছে ইমন বুলি এখন চিনেমা, আৰু আশা কৰিছোঁ যে ইমনক আপোনালোকে মৰম দিব, আমাক উৎসাহিত কৰিব, সকলোৱে আহি চাবহি, কাৰণ সেইটোতো গৰমৰ বন্ধ চলি থাকিব তেতিয়া জুলাইত, আৰু একদম কণমানিৰ পৰা বৃদ্ধলৈকে উপভোগ কৰিব পাৰিব একেলগে ইমনখন। খুব ভাল পাব লাগে, আৰু আপোনালোকে পইচা খৰচ কৰি চিনেমা এখন চাব, যিহেতু এতিয়া পইচাটো আপোনালোকৰ এনেই নাযায়, চাই সম্পূৰ্ণ মনোৰঞ্জন পাব। গতিকে 5 জুলাইৰ পৰা থাকি যাব, চলি থাকিব, আপোনালোকৰ সুবিধা অনুযায়ী আহি চিনেমাখন চাব আৰু আমাক উৎসাহিত কৰিব। থেংক ইউ। চিনেমাখন আচলতে চহৰো দেখায় আৰু গাঁও দেখায়, আৰু ধনী দুখীয়া এনেধৰণৰ আছে, খুব হাই ভল্টেজ ড্ৰামা আছে, গান আছে, ভাল ফাইট আছে, সকলোখিনি মানে মনোৰঞ্জনমূলক সকলোখিনি আছে।